লগত কথা বতৰা পাতিলো আৰু বাকি যিমান পাব্লিক ডেলিগেশ্যন আছিলে সকলোকে মই যোৱা 3 দিনত লগ পালো more than 50 public delegations individual মানুহ আৰু বাকি বিভিন্ন অনুষ্ঠান সমূহত যাক যেনেকে লগ পাইছো সকলোৰে যিমান কথা বতৰা আছিলে সেই গোটেই কথা বতৰাখিনি মই শুনি পেলাই তেওঁলোকৰ সমস্যাখিনি বুজি ললো সো প্ৰথম দিনা মই কাছাৰ কেঞ্চাৰ হস্পিটালত গৈছিলো কাছাৰ কেঞ্চাৰ হস্পিটালত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে ডক্টৰ ৰবি কাননে মোক এটা লাইনাক মেচিনছ কাছাৰ কেঞ্চাৰ হস্পিটালত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে Accordingly, অসম চৰকাৰৰ পৰা আমি কাছাৰ কেঞ্চাৰ হস্পিটালত 12 crore rupees আমি দিম যাতে সেকেন্ড লাইনেক মেচিনটো তেওঁলোকে কিনিব পাৰে তাৰ পিছত শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গলো হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলো যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকো then we will construct another medical college in Hailakandi. So, district moi tate daitto di ahisu to find out a suitable location. After 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. But at a Hailakandi সমস্যা থাকে project declare কৰিলেও তেওঁলোকে মাটি দিব নোৱাৰে আৰু সেই কাৰণে মই কথা দিও কথা ৰাখিব নোৱাৰো so first condition is suitable land যদি তেওঁলোকে suitable land দিব নোৱাৰে then I am not responsible but যদি suitable land দিব পাৰে then আমি হাইলাকান্দিত আমি medical কলেজৰ কাম আমি start কৰিম হাইলাকান্দি আৰু কৰিমগঞ্জৰ water supply scheme আমি cabinet দিয়াত আহোতে decision কৰিছিলো দুইটা scheme approve হৈ গৈছে হাইলাকান্দি কাৰণে কিমান টকা I think both the schemes more than 100 crores both হাইলাকান্দি and কৰিমগঞ্জৰ কাৰণে আৰু ডিপাৰ্টমেন্টে এই দুটা টেন্ডাৰো কৰিছে আৰু খুব সোনকালে কাম আৰম্ভ হ'ব আজি ৰাতিপুৱা মই শিলচৰ মেডিকেল কলেজত গৈছিলো শিলচৰ মেডিকেল কলেজত আমি এটা 500 বেডেড হস্পিটাল এটা বনাই আছো অহা বছৰ নৱেম্বৰ মাহত এই 500 বেডেড হস্পিটালৰ কামটো কমপ্লিট হ'ব আফটাৰ দ্যাট আমি another এটা 1000 বেডৰ হস্পিটাল এটা বনাব খুজিছো যাতে পুৰণা হস্পিটাল বিল্ডিংটো আমি গ্ৰেজুৱেলি we can demolish কাৰণ তাত আৰু beyond repairing stage আহিছে গতিকে এই 500 টো কমপ্লিট হৈ গলে we will have another building of 1000 bed it will take 2 to 3 years of time thereafter we will demolish the old buildings লগত আজি আমি এটো ডিসিশন লৈছো যে শিলচৰ মেডিকেল কলেজৰ এটা আমি মাস্টাৰ প্ল্যান বনাম যাতে হেফেজাৰ্ডলি তাত বিল্ডিংৰ কনস্ট্ৰাকচন নহয় যাতে এটা সিস্টেমেটিক্যালি বিল্ডিংৰ কনস্ট্ৰাকচন হ'ব পাৰে শিলচৰ টাউনত দুৰ্গা পূজাৰ আগতে আমক লিষ্ট দিছিলে যে 13-14টা ৰাস্তা বেয়া হৈ আছে দুৰ্গা পূজাৰ আগতে এখিনি ঠিক কৰিবৰ কাৰণে we sanction 14 crores rupees যিবিলাক সৰু সৰু বিভিন্ন ৰাস্তা আছে 13 roads list to আমি local MLA পৰা you can take the list last time আমি দুৰ্গা পূজাৰ আগতে আমি বনাইছিলো ভাল কৰি আৰু একবাৰো বাকি থকা ৰাস্তাখিনি আমি বনাম ৰাঙেৰ খাৰীৰ পৰা যেটো শিলচৰ মেডিকেল কলেজৰ পোৰশন আছে তাতে road to with drain widening কৰাৰ কাৰণে আমাৰ এটা land acquisitionৰ আমি proposal কৰিছো it will take 30 crores of rupees tomorrow or day after we will sanction the proposal তাতে land acquisition হোৱাৰ লগে লগে ৰাস্তাটো ডাঙৰ হৈ যাব আৰু যেতিয়ালৈকে ৰাস্তাটো ডাঙৰ নহয়
ৰাঙেৰখাৰী পইণ্টৰ পৰা শিলচৰ মেডিকেল কলেজৰ যিখিনি মাজৰ ৰাস্তা সেইখিনি সাৰফেসটো ইমপ্ৰুভ কৰাবৰ কাৰণে we have sanctioned 5.5 crores of rupees. Hopefully পূজাৰ আগতে মটৰেবল হৈ যাব আৰু পূজাৰ পিছত বেছি বেটাৰ হৈ যাব যেহেতু মই আগতে ভাবিছিলো যে পূজাৰ আগতে সব হৈ যাব বাট কালি ৰাতিও মই ইয়াত থাকোতে বৰষুণ দিয়ে আছে যেতিয়ালৈকে ৰেইন সাবসাইড নহয় এতিয়ালৈকে বনোৱা দিগদাৰ কিন্তু ক্লোজ টু পূজা মই ভাবো যে বৰষুণটো কমি যাব এণ্ড আমি তেতিয়া কৰিব পাৰিম শিলচৰত এটা সিংকিং জোনৰ সমস্যা আছে শিৱবাৰীৰ কাষত সিংকিং জোনটোত আমি এটা টেকনলজি কৰিব খুজিছো যে 400 পাইল হ'ব আৰু 400 পাইলৰ ওপৰত এটা আৰসিসি স্ল্যাব হ'ব মাটিৰ লগত কথা নাথাকিব ইট উইল বি ওভাৰ দ্য soil তাৰমানে এতিয়া আৰু মাটিটোৰ লগত এটোত কথা নাথাকিব এ প্লেট আৰসিসি প্লেট will be constructed আৰু there will be 400 piles 400 পাইলৰ ওপৰত there will be a plate for that 250 meter আৰু প্লেটৰ ওপৰতে গাড়ী গৈ থাকিব তলত মাটিটো থাকিব rig has already come মেঘালয়ত start হৈ আছে I think next 10 days of come to start হৈ যাব and we have sanctioned 70 crores rupees for that sinking zone repairing তাৰ পিছত আমাৰ 17 কিলোমিটাৰ ৰাস্তা আছে কুম্ভীৰগাম এয়াৰপোৰ্ট ৰোডৰ পৰা উদাৰবন এলএসি লৈকে তাতো ৰাস্তাটো অলপ ঠিকঠাক কৰিব লাগে তাৰ কাৰণেও আমি ফান্ড স্যাংশন কৰিছো ইয়াৰ পিছত যিকেইটা আমাৰ কোকৰাঝাৰ মিউনিসিপালিটি এৰিয়াটো আমি বিভিন্ন ৰাস্তা ঠিক কৰিবৰ কাৰণে কৰিমগঞ্জতো আমি 16 কোটি টকা দিছো আৰু হাইলাকান্দিটো আমি ৰাস্তা ঠিক কৰিবৰ কাৰণে 9 কোটি টকা দিছো সো পূজাৰ আগত I think we'll see improvement provided rain is stopped ইয়াৰ পিছত শিলচৰত যেটো সবচে ডাঙৰ সমস্যা আছে ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী এই ক্যাপিটাল পইণ্টটো ৰাঙেৰখাৰী ইয়াত 2.3 কিলোমিটাৰ ৰাস্তা NHIDCL এটো ঠিক কৰি দিব and 3.63 crores has been sanctioned contractor is allotted আৰু তেওঁলোকে মোক এসুৰেন্স দিছে যে পূজাৰ আগতে they will complete the repairing তাৰ পিছত ৰামনগৰ টু ৰংপুৰ এই এৰিয়াটোৰ কাৰণেও contractor has already been allocated 8.4 kilometer of road আৰু surfacing DBM-BC কৰিবৰ কাৰণে 6.25 crore rupees has been sanctioned contractor has been allotted and hopefully পূজাৰ আগতে এই পৰ্চনৰ কামটো হৈ যাব ফাইনালি মালিদল টু বদৰপুৰ এই 28 কিলোমিটাৰ ৰাস্তা ইমপ্ৰুভমেন্টৰ কাৰণে এটা 18 কোটি টকাৰ এস্টিমেট এটা বনোৱা হৈছে ইয়াৰ tender will be open on 2nd September so তাৰ পিছত এই কামটো হ'ব আৰু যিমান সোনকালে কৰিব পাৰি আমি কৰি দিবৰ বাবে চেষ্টা কৰিম another এটা sanction হৈছে ৰাংগীৰখাৰী টু সোনাইবাৰী ঘাট এই এৰিয়াটো হ'ল 6.5 কিলোমিটাৰ against this 37 crores has been allotted by NHIDCL আৰু এই কামটো next 2 to 3 days of contractor will be allotted hopefully this portion will also see improvement before puja but after puja কামটো চলি থাকিব but pujar আগতে আমি যিমান পাৰি এইখিনি ৰাস্তা মটৰেবল কৰি ভাল কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিম সো মই ভাবো যে শিলচৰৰ যিটো ৰাস্তা ঘাটৰ সমস্যা আছে বৰষুণ শেষ হোৱাৰ লগে লগে this problem will be resolved আৰু আমি ভাল কৰি ৰাস্তাখিনি বনাই ল'ব পাৰিম বৰষুণ দি থাকিলে ৰাস্তা বনাই লাভ নাই গতিকে বৰষুণটো অলপ শেষ হৈ যাব গোটেইখিনি হৈ যাব আমি আজি মই শিলচৰৰ MLA আৰু আমাৰ সংসদ সদস্য সকলোকে মই মাতিছিলো আজি
আমি যেটো শিলচৰত ফ্লাইওভাৰ এটা বনাবৰ কাৰণে আমি এটা প্ল্যান কৰি আছো 7 কিলোমিটাৰ এলিভেটেড ৰোড এটো আমি গোটেই টাউনটো আমি এটা complete elevated roadৰ মাজত আনিব খুজিছো it will cost us around 1200 crores not a easy project আজি projector first demonstration to মই দিছো right se বনাইছে DPR to 2 বিঘা মাটি land acquisition থাকিব but we can construct it in two phase 3.5 3.5 first point to কোপাকলিকে গান্ধীৰ খেতি capital point to Chittaranjan station will be the first phase and capital point to Ramnagar will be the second phase. Tate double decker flyover ami rakhisu. Apnalukok DCA mati pelai apnalukok ko plan to dekhuaba aji godhuli moi in fact mati bojeso kaba kaba. I'll ask him that if possible you can also be present to have a idea how we want to do. এই যদি ডাঙৰ প্ৰজেক্ট কৰিব পাৰো then this small irritation will be over আৰু মই যিমান দূৰ আমি পাৰিছো without massive destruction অলপমান কৰি আমি প্ৰজেক্টটো বনাইছো যত বহুত বেছি congested আমি তা ডাবল লেকাৰৰ ব্যৱস্থা কৰিছো গতিকে if everybody agree তেতিয়াহলে আমি we can take up that project and we can complete in 2.5 years. So hetu aji apnalukok DC alopman dekhwai dibo godhuli you can also have a look but that is a preliminary drawing will complete the final structure in next 2 months of time because etu project koribo gole ami lighter tar bilako underground koribo laibo utility has to go underground so all techno feasibility report or kamu thakibo but we are very seriously we are pursuing this মানে এটো এনে কই যোৱা কথা নহয় মই এক প্ৰত্যেক মাসে মই ইয়াৰ ৰিভিউ লৈ we have prepared the project and এটা expected level of আমি আনিছো যাতে বহুত land acquisition নহয় বহুত বিল্ডিং না ভাঙে অলপ টাচ কৰি যাতে আমি কামটো কৰি দিব পাৰো কোনবা বিল্ডিংৰ only cantilever will be touched but main buildings will be spared তেনেকে আমি বনাইছো এবাৰ আজি ফাৰ্স্ট ড্ৰয়িং টো মই আমাৰ MLA MP সকলক দেখুৱাইছো গধুলি 6টাত মই আৰু অলপ মানুহক মাতি আনি দেখুৱাব কৈছো ৰাইটছৰ ইঞ্জিনিয়াৰ বিলাক ইয়াতে আছে যদি জেনাৰেলি শিলচৰৰ মানুহে ভাবে যে ইট ইজ ওকে তেতিয়ালে we can take up the work in next year so this is the brief outcome of my visit to Barak Delhi আৰু